মহোদয় প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলো যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকৈ গম পায় মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক এছআইটিয়ে কোৱা নাই এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে যিমান বেইল এপ্লিকেশ্যন যিমান ৰিমাণ্ড এপ্লিকেশ্যন যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে গোটেইটো সেকশন 103 ৰ ওপৰত হৈছে আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই তাৰ পৰা মই অনুভৱ কৰো যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই নহলে অন্তত কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰান্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি সাৰ্টিফাইড কপি যি পাব্লিক ৰেকৰ্ড তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিল কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেন্টছ কেনিও নাই যদি বিৰোধী পক্ষৰ হাতত ডকুমেন্টছ আছে তেলে মোক কিয় খুদি আছে মুখ্যমন্ত্ৰী হত্যা বুলি কেনেকৈ গম পালে মোক কিয় খুদি আছে ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে আজিলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি তেওঁলোক যে জেলত আছে তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে সো এই কথাটো মই আজি হাউসক ক্লিয়াৰ কৰি দিলো দিস কেছ হেজ বিন ৰেজিষ্টাৰ্ড so that কোনো confusion নাথাকে this case has been registered under section 61 section 105 section 106 and section 103 of bharatiya nyay sanhita আজি আমি কিয় কব লাগে যেতিয়া তদন্ত চলিব লাগে পুলিশে কাবাক এৰেষ্ট কৰিব লাগে মই যদি কও পূজাত এৰেষ্ট নকৰো তেতিয়াহে মানুহজন বাহিৰত ওলাই আহিব we have to play games with the criminals আমি ক্রিমিনালৰ লগত গেম খেলিব লাগিব প্লিজ স্পিক মানে অনুমোদন নুবুজায় it should be made clear কোনো আরে প্লিজ এটো আপোনাৰ নোট হয়নে নহয় লিখক পঢ়ক কি আছে এটো আপোনাৰ নোট হয়নে নহয় নোট আছে আপুনি চিফ সেক্ৰেটাৰী কেটো কি লিখিছিলে প্লিজ সিএস প্লিজ স্পিক বা কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজেই পঢ়ি আছে এমএলএ ডাঙৰীয়া প্লিজ অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে যে চিফ সেক্ৰেটাৰীক প্লিজ স্পিক লিখা মানে এপ্ৰুভ নুবুজায় মই চিফ সেক্ৰেটাৰী যেতিয়া মোক লক কৰিব আহিছে মই চিফ সেক্ৰেটাৰী কৈছো সকলো ডিপাৰ্টমেণ্টক কৈ দিব 1 টকাও নিদিব প্লিজ স্পিক মানে অনুমোদন নুবুজায় আজি গোটেই অসমবাসীক বিপথে পৰিচালিত কৰিব নেকি এটা অসমবাসীৰ সামগ্ৰিক চিন্তাধাৰাক এজন মানুহে বিপথে পৰিচালিত কৰিব সিঙ্গাপুৰে চিঠি লিখিছে মই প্লিজ স্পিক লিখিছো মই এপ্ৰুভ লিখা নাই তাক আজি গোটেই মানুহৰ বিবেকত বিপথে পৰিচালিত কৰিব চিঞৰি তাৰ পিছত মই মুখ্য সচিবক কি কল তেওঁ উঠক কব মই কৈছো বদমাছ লৰা 1 টকাও কাকো নিদিব আজি কোনো ডিপাৰ্টমেণ্টে আমাৰ কোনো ডিপাৰ্টমেণ্টে দিয়া নাই এতিয়া সেকেন্ড আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আমি মেটেৰিয়েল দিছো যে এলওআৰ কিয় ইস্যু হোৱা নাই লেটাৰ অফ ৰগেটৰী কিয় দিয়া নাই দিজ আৰ আৰ্গুমেন্ট অফ ডিফেন্স কোৰ্টত কোনে বিলাক আৰ্গুমেন্ট কৰে এই আৰ্গুমেন্ট কৰে ডিফেন্স কাউন্সিলে আজি গুৱাহাটীৰ উকিলে কৈছে যে আমি আৰ্গুমেন্ট নকৰো দেয়াৰ উইল বি নো ডিফেন্স কাউন্সিল তাৰ ডিফেন্স কাউন্সিল এতিয়া অখিল গগৈ ডাঙৰীয়া হৈছে দিনে ৰাতিয়ে ভুল উলিয়ায় যেতিয়া সেকশন 112 কি মই বিএনএছএছৰ সেকশন 112 কি প্লিজ জুনে নিজক স্মার্ট ভাবে তার উত্তরও আমার লগত আছে উই আর অলসো ইকুয়ালি স্মার্ট ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় আমি কি ভুল কৰিছো তা কোনে কোৰ্টত কব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উকিলে কব আমি যদি ভুল কৰিছো কনফিডেন্সিয়ালি এসআইটিক আমি জনাব লাগে যে সব আপোনালোকৰ লগত আমি আছো কিন্তু ইয়াত কিবা ভুল কৰিছে নেকি চাওক আপোনালোকে কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছো টেলিভিছনত গৈছো আমি মানুহৰ আগত কৈ আছো যাতে ডিফেন্স কাউন্সিলে নকৰা কামটো আমি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনাব পাৰো এক্সাক্ট এই পইণ্টটো ৰেজ কৰিছিল
যে আমাক ইয়াত লৈ আহিলে ট্ৰেনজিট ৰিমাণ্ড আনা নাই একজেক্ট পইণ্টটো তেওঁলোকে কৈছিলে জাজৰ আগত তেতিয়া আমি ক'লো যে ট্ৰেনজিট ৰিমাণ্ড নালাগে ইফ ইট ইজ উইদিন 24 আৱাৰ্ছ জাজে আমাৰ কথাটো মানি তেওঁক আজিলৈকে জামিন নিদিয়াকৈ ৰাখি দিলে তাৰমানে অশোক সিংঘালক জুবিন দাই মাতি ল'বলৈ দিব জুবিনৰ অশোক সিংঘালক জুবিন দাই মাতি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব জুবিন তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংঘালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ দুখ নাই শ্যাম গানৰ দুখ নাই অশোক সিংঘালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স